নমস্কাৰ সকলোকে আপোনালোকৰ মাজত পুনৰ এটা মই নতুন জবৰ ভিডিঅ' লৈ আহিছোঁ আৰু ইয়াতে বিভিন্ন ধৰণৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট জবৰ ভেকেঞ্চি আছে। মই ডিটেইলছখিনি দেখুৱাই যাম, ভিডিঅ'টো সম্পূৰ্ণ চাব। 1 নম্বৰ ভেকেঞ্চি আছে মেডিচিটিৰ পৰা, পোষ্ট আছে ডেণ্টেল এছিষ্টেণ্ট। ইয়াতে এপ্লাই কৰিব হ'লে আপোনালোকে মেট্ৰিক পাছ কৰিলেই হ'ল, মিনিমাম মেট্ৰিক পাছ বিচাৰিছে ইয়াতে। আপোনালোকে নিজৰ বায়'ডাটাখন এই নাম্বাৰটোত হোৱাটছআপ কৰি দিব, হোৱাটছআপত পঠাই দিব। 2 নম্বৰ ভেকেঞ্চিটো ৰিয়েল এষ্টেট কোম্পানী এট গুৱাহাটী। ভেকেঞ্চি আছে ফিল্ড এক্সিকিউটিভ মেলৰ কাৰণে। আপোনালোকৰ এইটো পোষ্টৰ কাৰণে নিজৰ বাইক নহ'লে স্কুটি লাগিব। কল কৰা নাম্বাৰ দিয়া আছে, এই নাম্বাৰটোত কল কৰিব। 3 নম্বৰ ভেকেঞ্চিটো ৰেপুটেড ৰিজৰ্ট ইন চেৰাপুঞ্জী। ভেকেঞ্চি আছে হাউচকিপিং মেনেজাৰ। এক্সপিৰিয়েঞ্চত আপোনালোকৰ হাউচকিপিং মেনেজাৰ হিচাপে কাম কৰা 8 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। যদি এপ্লাই কৰিব বিচাৰে কোনোবাই ইয়াতে মেইল আইডি দিয়া আছে, ইয়াত বায়'ডাটাখন চেণ্ড কৰি দিলেই হ'ল। লাষ্ট ডেট হ'ব 27 আগষ্ট। শ্বৰ্টলিষ্ট যাক কৰে তেওঁলোকক ইণ্টাৰভিউৰ কাৰণে মাতিব। 4 নম্বৰ ভেকেঞ্চি যিটো সেইটো আপোনালোকৰ ভেকেঞ্চি আছে ৰেপুটেড টু হুইলাৰ ব্ৰেণ্ড গুৱাহাটী, মাৰ্কেটিং এণ্ড চেলছ এক্সিকিউটিভ আৰু লগতে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ, লোকেশ্যন গুৱাহাটী। এক্সপিৰিয়েঞ্চত ফ্ৰেছাৰ্ছ এণ্ড এক্সপিৰিয়েঞ্চ বহুত ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ এট্ৰেক্টিভ চেলাৰী লগতে ইনচেণ্টিভ আৰু লগতে গ্ৰ'থ অপৰচুনিটিছ থাকিব। কল কৰা নাম্বাৰ দিয়া আছে তলত, এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰি ল'ব। ইণ্টাৰভিউ যদি দিব বিচাৰে, ইণ্টাৰভিউৰ কাৰণে শ্বৰ্টলিষ্ট হ'ব বিচাৰে, নাম্বাৰত যোগাযোগ কৰি ল'ব। 5 নম্বৰ ভেকেঞ্চিটো আপোনালোকৰ ৰেপুটেড ৰিজৰ্ট ইন চেৰাপুঞ্জী, ছিনিয়ৰ মেনেজাৰৰ ভেকেঞ্চি আছে ইয়াতে। এইটো পোষ্টৰ কাৰণে আপোনালোকৰ 10 ইয়াৰ্ছৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু এপ্লাই কৰিবৰ কাৰণে মেইল আইডি দিয়া আছে। আপোনালোকৰ নিজৰ বায়'ডাটাখন আৰু ফটোগ্ৰাফৰ লগত ইয়াতে মেইলত পঠাই দিলে হ'ল। 6 নম্বৰ ভেকেঞ্চিটো বিদ্যা মন্দিৰ স্কুল নাৰেংগীৰ ফালৰ পৰা আহিছে, মেথছ টিচাৰৰ ভেকেঞ্চি। চেলাৰী আপোনালোকৰ গুড চেলাৰী বুলি দিয়া আছে। ফোন নম্বৰ দিয়া আছে, ফোন নম্বৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 7 নম্বৰ ভেকেঞ্চিটো টাইপিষ্টৰ ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন এণ্ড স্কিলত আপোনালোকৰ আছামিজ টাইপিং স্পীড লাগিব, 40 ৱৰ্ড পাৰ মিনিট অৰ এবভ। ৱৰ্কিং নলেজ MS অফিচ, মাইক্ৰ'ছফ্ট অফিচত আপোনালোকে কাম কৰিব জানিব লাগিব। গুড কমাণ্ড অফ আছামিজ টাইপিং, DTP কৰিব জানিব লাগিব বেচিকেলি। এট্ৰেক্টিভ চেলাৰী হ'ব আৰু এড্ৰেছ দিয়া আছে সমগ্ৰ শিক্ষা আছাম অফিচ, DPI কাহিলীপাৰা গুৱাহাটী। মোবাইল নম্বৰ দিয়া আছে, মোবাইল নম্বৰত আপোনালোকে যোগাযোগ কৰিব যদি ইয়াত এপ্লাই কৰিব বিচাৰে। 8 নম্বৰ ভেকেঞ্চিটো ছিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি আছে, মেল ফিমেল। 10 পাছ কৰিলে ইয়াত এপ্লাই কৰিব পাৰে। দৰমহা আপোনালোকে কিমান পাব মাহেকত ইয়াতে দিয়া আছে। লোকেশ্যন হ'ব যোৰহাট আছাম। ফোন নম্বৰ দিয়া আছে, ফোন নম্বৰত যোগাযোগ কৰি ল'ব। 9 নম্বৰ ভেকেঞ্চিটো V2 শ্বপিং মলৰ পৰা আহিছে, ষ্ট'ৰ মেনেজাৰ আৰু এছিষ্টেণ্ট ষ্ট'ৰ মেনেজাৰৰ ভেকেঞ্চি আছে। 2টা পোষ্টৰ কাৰণে আপোনালোকৰ ডিগ্ৰী পাছ লাগিব মিনিমাম আৰু এক্সপিৰিয়েঞ্চো লাগিব। লোকেশ্যন আছাম। ইয়াতে মেইল আইডি দিয়া আছে 2টা, আপোনালোকে নিজৰ বায়'ডাটাখন মেইল আইডি 2টাত চেণ্ড কৰি দিলে হ'ল। লাষ্ট ডেট হ'ব 25 আগষ্ট। 10 নম্বৰ ভেকেঞ্চিটো হৈছে শিৱাই ইনফ্ৰাটেক LLP। ভেকেঞ্চি আছে ছাইট বয়, ইলেক্ট্ৰিচিয়ান, অফিচ বয়, AGM চিভিল, DGM চিভিল আৰু ছাইট ইঞ্জিনিয়াৰ চিভিল আৰু ছিনিয়ৰ ছাইট ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে। লোকেশ্যন আপোনালোকৰ এক্ৰছ প্ৰজেক্টছ এণ্ড অফিচেছ ইন আছাম, অসমৰ আপোনালোকৰ যিকোনো লোকেশ্যন হ'ব পাৰে। আপোনালোকে ইয়াতে মেইলত বায়'ডাটা চেণ্ড কৰি দিলে হ'ল। লাষ্ট ডেট 24 আগষ্ট। 11 নম্বৰ ভেকেঞ্চিটো দ্য অক্ষয় পাত্ৰা ফাউণ্ডেশ্যনৰ পৰা আহিছে, ষ্ট'ৰ এক্সিকিউটিভৰ ভেকেঞ্চি আছে। BCom BBA বা BSc পাছ কৰিলে এপ্লাই কৰিব পাৰে। এক্সপিৰিয়েঞ্চত 1 to 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। বেকগ্ৰাউণ্ড ইন ষ্ট'ৰ ইনভেণ্টৰী মেনেজমেণ্ট প্ৰিফাৰ্ড। লোকেশ্যন যোৰহাট আছাম হয়। মেইল কৰি দিলে হ'ল বায়'ডাটাখন, যদি শ্বৰ্টলিষ্ট কৰে ইণ্টাৰভিউৰ কাৰণে মাতিব আপোনালোকক। 12 নম্বৰ ভেকেঞ্চিটো আপোনালোকৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি এটাৰ পৰা আহিছে, ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট অপাৰেটৰ। ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চ ইন ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট অপাৰেশ্যনছ, নলেজ অফ প্লাণ্ট অপাৰেশ্যন, মনিটৰিং এণ্ড ৰুটিন মেইনটেনেঞ্চ। লোকেশ্যন হ'ব আমিনগাঁও গুৱাহাটী। চেলাৰী পাব আপোনালোকে 18K পাৰ মান্থত। মেইলত বায়'ডাটা চেণ্ড কৰিলে হ'ল। লাষ্ট ডেট হ'ব 25 আগষ্ট। 13 নম্বৰ ভেকেঞ্চিটো ছিগনেট ইম্পেৰিয়েল তেজপুৰ, গেষ্ট ছাৰ্ভিচ এছ'চিয়েট, ছিনিয়ৰ গেষ্ট ছাৰ্ভিচ এছ'চিয়েট, ফুড এণ্ড বেভাৰেজ ডিপাৰ্টমেণ্টৰ কাৰণে আহিছে। 3টা ভেকেঞ্চি আছে ইয়াতে। এপ্লাই কৰিব বিচাৰিলে আপোনালোকে লোকেশ্যন ইয়াতে তেজপুৰ হ'ব। এপ্লাই কৰিব বিচাৰিলে ইয়াতে বায়'ডাটা মেইলত চেণ্ড কৰি দিলে হ'ল। লাষ্ট ডেট 25 তাৰিখ হয় আগষ্টৰ। 14 নম্বৰ ভেকেঞ্চিটো IAM ইনষ্টিটিউট অফ হোটেল এণ্ড মেনেজমেণ্ট গুৱাহাটী, টেলিকলাৰৰ ভেকেঞ্চি আছে। ফ্ৰেছাৰ্ছ ইয়াত এপ্লাই কৰিব পাৰিব আপোনালোকে। মাষ্ট বি ফ্লুৱেণ্ট ইন ইংলিছ, আছামিজ আৰু হিন্দী। আপোনালোকৰ এড্ৰেছটো দিয়া আছে ইয়াতে, VIP ৰোড নায়াৰা পেট্ৰল পাম্প, প্ৰতীক্ষা হস্পিটেল। কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট নম্বৰটো যোগাযোগ কৰি ল'ব। 15 নম্বৰ ভেকেঞ্চিটো স্কুল এখনৰ পৰা আহিছে, হিন্দী টিচাৰৰ ভেকেঞ্চি, TGT মানে গ্ৰেজুৱেট টিচাৰ। MA আৰু BEd কৰা হ'ব লাগিব কোৱালিফিকেশ্যন, আৰু প্ৰি স্কুল টিচাৰৰ ভেকেঞ্চি আছে, HS পাছ কৰা হ'ব লাগিব, লগতে ডিপ্ল'মা কৰা লাগিব আপোনালোকৰ NTT, ECCE বা DPSE।
নেক্সটটো আপোনালোকৰ PET টিচাৰৰ ভেকেঞ্চি আছে, ফিজিকেল এডুকেশ্যন টিচাৰ হয় এইটো কাৰণে আপোনালোকে BPED কৰা হ'ব লাগিব। আৰু পিছৰটো আপোনালোকৰ অফিচ PRৰ ভেকেঞ্চি আছে, গ্ৰেজুৱেশ্যনৰ লগতে ইংলিছ স্পিকিং আপোনালোকৰ ফ্লুৱেণ্ট হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰে ইয়াত। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে চেণ্ড ফুল বায়'ডাটা, একাডেমিক ডকুমেণ্টছ এণ্ড পাছপৰ্ট চাইজ ফটোগ্ৰাফ এই মেইল আইডিটোত পঠাই দিলে হ'ল। চেলাৰী আপোনালোকৰ নেগচিয়েবল হয়, লাষ্ট ডেট আপোনালোকৰ 25 তাৰিখলৈকে সময় পাব। 16 নম্বৰ ভেকেঞ্চিটো আছে উইজডম পাব্লিক স্কুল লাইব্ৰেৰিয়ানৰ ভেকেঞ্চি আছে। TGT ইংলিছৰ ভেকেঞ্চি আছে, BEd যদি আছে প্ৰিফাৰেঞ্চ পাব। মণ্টেছৰী চাৰ্টিফাইড টিচাৰৰ ভেকেঞ্চি আছে কিণ্ডাৰ গাৰ্ডেনৰ কাৰণে। আৰু TGT মেথামেটিক্সৰ ভেকেঞ্চি আছে, BEd থাকিলে ইয়াতো প্ৰিফাৰেঞ্চ পাব। ফোন নম্বৰ আৰু মেইল আইডি আছে স্কুলৰ, আপোনালোকে ইয়াতে যোগাযোগ কৰি ল'লে হ'ল। 17 নম্বৰ ভেকেঞ্চিটো কাইজেন একাডেমি ঢকুৱাখানাৰ পৰা আহিছে, PG ফেকাল্টিৰ ভেকেঞ্চি 3টা পোষ্ট আছে। ছাবজেক্ট কেইটা আপোনালোক কেমেষ্ট্ৰিৰ কাৰণে এটা, এডুকেশ্যনৰ কাৰণে এটা আৰু পলিটিকেল ছায়েন্সৰ কাৰণে এটা। বয়সৰ সময়সীমা 22ৰ পৰা 60 বছৰলৈকে দিয়া আছে। কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে, BEd ইয়াতে কম্পালচৰি নহয় বা মেণ্ডেটৰী নহয়। 2 নম্বৰটো আছে ফেকাল্টি মেথামেটিক্সৰ কাৰণে এটা ভেকেঞ্চি আছে, ইয়াতো আণ্ডাৰ গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট হ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে। এক্সপিৰিয়েঞ্চত প্ৰিভিয়াছ যদি এক্সপিৰিয়েঞ্চ থাকে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ পাব, কিন্তু ফ্ৰেছাৰ্ছ ইয়াত এপ্লাই কৰিব পাৰে। কোনো এপ্লিকেশ্যন ফিজ নাই, আপোনালোকে নিজৰ বায়'ডাটাখন এই মেইল আইডিটোত চেণ্ড কৰি দিব। লাষ্ট ডেট হ'ব 24 আগষ্ট। 18 নম্বৰ ভেকেঞ্চিটো GNRC মেডিশ্বপ প্ৰাইভেট লিমিটেড ৱেৰ হাউচ এছিষ্টেণ্ট 10টা ভেকেঞ্চি আছে। 8 পাছ কৰিলে ইয়াত এপ্লাই কৰিব পাৰে। জব লোকেশ্যন হ'ব আপোনালোকৰ গুৱাহাটী পাঞ্জাবাৰী। দৰমহা আপোনালোকে কিমান পাব ইয়াত দিয়া আছে, ইনক্লুডিং PF ESI বনাছ আৰু আদাৰ ষ্টেটুটৰী বেনিফিট থাকিব, সেইখিনিও ইনক্লুড হৈছে ইয়াত। 2 নম্বৰটো আছে পাৰ্চেছ এণ্ড ইনভেণ্টৰী এক্সিকিউটিভ 2টা ভেকেঞ্চি, হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব এইটো পোষ্টৰ কাৰণে। এবছৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে, লোকেশ্যন পাঞ্জাবাৰী আৰু দৰমহা ইয়াতে আপোনালোকে 21K লৈকে পাব। 3 নম্বৰটো আছে ফাৰ্মাচী ইনচাৰ্জ, এটা ভেকেঞ্চি আছে, B ফাৰ্মা বা D ফাৰ্মা কৰা হ'ব লাগিব আৰু 2ৰ পৰা 3 বছৰ ইয়াতে এক্সপিৰিয়েঞ্চো বিচাৰিছে। লোকেশ্যন হ'ব জু ৰোড গুৱাহাটী। দৰমহা আপোনালোকৰ ইয়াতে 20K পাৰ মান্থত পাব। 4 নম্বৰটো আছে চেলছ এছ'চিয়েট মেলৰ কাৰণে এটা ভেকেঞ্চি আছে, হাই ছেকেণ্ডেৰী পাছ কৰা বিচাৰিছে ইয়াতে। লোকেশ্যন আছে আপোনালোকৰ গুৱাহাটী ক্লাব। দৰমহা আপোনালোকৰ 15.5K পাৰ মান্থত পাব, PF ESI ইয়াতো ইনক্লুড আছে। এপ্লিকেশ্যন ফিজ আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই, গোটেইবোৰ জব ফ্ৰী হয়, সম্পূৰ্ণ ফ্ৰী হয়। এপ্লাই কৰিবৰ কাৰণে আপোনালোকক কল কৰা নাম্বাৰ দিয়া আছে, এই নাম্বাৰটোত আপোনালোকে কল কৰিব, বাকী তেওঁলোকে ইণ্টাৰভিউৰ কাৰণে কোনদিনা যাব লাগে, ক'ত যাব লাগে বুজাই দিব। এইটো আছিলে শেষৰ ভেকেঞ্চি। আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পালে লাইক কৰিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত নতুন ভেকেঞ্চি লৈ আহিম। আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেটৰ কাৰণে। আজিলৈ ইমানেই আছিলে, ধন্যবাদ।